সূৰ্য হেনো নামি আহে এই নদীয়েদি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক কাব্য ঋষি নীলমণি ফুকনৰ আজি উপজা দিন উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য আয়োজন কৰা হয় অনুষ্ঠিত কৰা হয় কবিতাৰ গধূলি পোহৰ আৰু ৰং তুলিকাৰ বিন্যাস শীৰ্ষক এক অনন্য অনুষ্ঠানৰ উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ধনী বৰাৰ দ্বাৰা প্ৰণীত নীলমণি ফুকনৰ কবিতাৰ বিষয়ক মানুহক কবিতা দিয়া পৰমায়ু শ্ৰীলংকাৰ বিশিষ্ট সিংহলী সাহিত্যিক অজন্তা সিনেভিৰত্নৰ সিংহলী ভাষালৈ অৰ্থাৎ শ্ৰীলংকাৰ যেটো ভাষা স্থানীয় ভাষা সিংহলী ভাষালৈ অনুদিত নীলমণি ফুকনৰ কাব্য সংকলন আৰু নৰেন্দ্ৰনাথ ঠাকুৰে ইংৰাজীলৈ অনুবাদ কৰা হোৱাট উই আৰ টকিং এবাউট নামৰ কাব্য সংকলনখন গ্ৰন্থ কেইখনৰ উন্মোচনৰ পূৰ্বে অসম চাৰুকাৰু কলা পৰিষদৰ সজ্জনত অনুষ্ঠিত হয় এখন চিত্ৰ প্ৰদৰ্শনী উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰে কৃষ্ণ ডেকা ডক্টৰ হিতেশ বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি এই কথাখিনি আৰম্ভ কৰাৰ আগতে দেউতাই সদায় মোক কোৱা এটা লাইনেই কম যেতিয়াই মানুহৰ কিবা বিচাৰি যোৱাৰ বিচাৰি পোৱাৰ বা বস্তুবাদী পৃথিৱীখনৰ কথা ওলায় দেউতাই সদায় এটা কথা কয় কিডছৰ এপিটাফখনৰ কথা কয় তাত লিখা লাইনটোৰ কথা কয় হিয়াৰ লাইজ এ মেন হুজ নেম ইজ ৰিটেন ইন ৱাটাৰ সেইকাৰণে দেউতাই সদায় কৈছিল যে যেতিয়া মই ঢুকাম তহঁতে ইয়াৰ পৰা মোক চিধা ভূতনাথলৈ লৈ যাবি মোৰ সদেহটো ঘূৰাই লৈ নুফুৰিবি সূৰ্য হেনো নামি আহে এই নদীয়েদি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক কাব্য ঋষি নীলমণি ফুকনৰ আজি উপজা দিন উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য আয়োজন কৰা হয় অনুষ্ঠিত কৰা হয় কবিতাৰ গধূলি পোহৰ আৰু ৰং তুলিকাৰ বিন্যাস শীৰ্ষক এক অনন্য অনুষ্ঠানৰ উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ধনী বৰাৰ দ্বাৰা প্ৰণীত নীলমণি ফুকনৰ কবিতাৰ বিষয়ক মানুহক কবিতা দিয়া পৰমায়ু শ্ৰীলংকাৰ বিশিষ্ট সিংহলী সাহিত্যিক অজন্তা সিনেভিৰত্নৰ সিংহলী ভাষালৈ অৰ্থাৎ শ্ৰীলংকাৰ যেটো ভাষা স্থানীয় ভাষা সিংহলী ভাষালৈ অনুদিত নীলমণি ফুকনৰ কাব্য সংকলন আৰু নৰেন্দ্ৰনাথ ঠাকুৰে ইংৰাজীলৈ অনুবাদ কৰা হোৱাট উই আৰ টকিং এবাউট নামৰ কাব্য সংকলনখন গ্ৰন্থ কেইখনৰ উন্মোচনৰ পূৰ্বে অসম চাৰুকাৰু কলা পৰিষদৰ সজ্জনত অনুষ্ঠিত হয় এখন চিত্ৰ প্ৰদৰ্শনী উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰে কৃষ্ণ ডেকা ডক্টৰ হিতেশ বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি এই কথাখিনি আৰম্ভ কৰাৰ আগতে দেউতাই সদায় মোক কোৱা এটা লাইনেই কম যেতিয়াই মানুহৰ কিবা বিচাৰি যোৱাৰ বিচাৰি পোৱাৰ বা বস্তুবাদী পৃথিৱীখনৰ কথা ওলায় দেউতাই সদায় এটা কথা কয় কিডছৰ এপিটাফখনৰ কথা কয় তাত লিখা লাইনটোৰ কথা কয় হিয়াৰ লাইজ এ মেন হুজ নেম ইজ ৰিটেন ইন ৱাটাৰ সেইকাৰণে দেউতাই সদায় কৈছিল যে যেতিয়া মই ঢুকাম তহঁতে ইয়াৰ পৰা মোক চিধা ভূতনাথলৈ লৈ যাবি মোৰ সদেহটো ঘূৰাই লৈ নুফুৰিবি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা